হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। মোৰ ভালেই। আমাৰ ৰাতিপুৱা আৰম্ভণিৰ পৰা গধূলিলৈকে দিনটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আমি কেনেকৈ থাকোঁ, আমি কেনেকৈ খাওঁ। আজি আমাৰ ব্ৰেকফাষ্টৰ পৰা আদি কৰি সকলোবোৰ আমাৰ আজি দায়িত্ব হৈছে খানা বনোৱাটো, মেছৰ ডিউটি। আমি হেল্পাৰ হিচাপত তাকে আপোনালোকক দেখালোঁ। চাকৰি জীৱন কেনেকুৱা হয়, আমি কেনেকৈ থাকোঁ, এইটো লাইফ ষ্টাইলটো কেনেকুৱা আপোনালোকক দেখালোঁ। দুপৰীয়া খানাটোৰ কাৰণে আমি যা যোগাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াত আমাৰ আজি খানাটো সুচাৰুৰূপে পালন কৰিবলৈ আমাৰ 4জন দায়িত্ব দিছে ধুনীয়াকৈ। লগত আমাৰ কুকমেন গুৰুজী দুজনকো দিছে ছাৰসকলে। তেওঁলোকে ধুনীয়াকৈ ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰি আছে, আমি সহায় সহযোগিতা পিছপিনৰ পৰা আৰু। এয়া হ'ল আমাৰ বন্ধু প্ৰিয়াংকু। ইও যিহেতু কামবোৰ ইমান কৰিব নাজানে, তাকো এতিয়া শিকাই আছোঁ। ট্ৰেইনিঙততো তাক কষ্ট নাপাবৰ কাৰণে শিকাই থকা হৈছে। এই আমাৰ লগৰকেইটাৰ বন্ধুসকলৰ ব্ৰেক। দুইটা আমি প্ৰিয়াংকুৱে মই ব্ৰেকত গ'লোঁ। ব্ৰেকত গৈও সিহঁতৰ লগত অকণমান সময় আড্ডা মাৰিলোঁ। সিহঁতকো সুধিলোঁ সিহঁতৰ থাকি কেনেকুৱা লাগিছে। সিহঁতিও ধুনীয়া লাগিছে বুলি কৈছে। মজা, সেইটো এটা নতুন অভিজ্ঞতা চাকৰি জীৱনৰ। তাকে ইও প্ৰিয়াংকুও দেখিছে নহয়, ইয়াৰ হোৱাৰ ষ্টাইলটো অলপ শুই লওঁ বুলি, আৰাম কৰি লওঁ বুলি কৈছে। তাকো এটা সৰু ক্লিপ কেইটা আৰু এটা শ্বৰ্ট এটা ৰাখি থলোঁ। দেখিছে কেনেকুৱা লাগিছে। আৰু এইজন দেখিলে প্ৰভু, ইও এটা সাংঘাতিক বস্তু। ই যিটো সময় পায়, ই হৈ গ'ল আমাৰ চাহাব ছাৰ হয়। ইয়াকো আমি এটা ধুনীয়া নাম এটা দিছোঁ। কেনেকুৱা লাগিছে আমাৰ এই ভিডিঅ'টো ক'ব আপোনালোকে। থেংক ইউ।